Ui, ai কি ngồi á. ৰ এ মুনু তোমাৰ নামটো কি ধুনু মিস এঞ্জেলিকা ইয়ে মস্ত যাই দিয়ে মৰণ নহতে এই কণ্ঠ দেখছা নাৱে একে সলসলীয়া হৈ আছে গোটাই এই ৰ তহঁতে এইবিলাক নামৰ আগত আজিকালি এঞ্জেল লিখা নামৰ শেষত এঞ্জেলিকা লিখা এই বঁটাটো ক'ৰ পৰা আহিছে আমাৰ এতিয়া আগৰ দিনৰ নামবিলাক ভাল এতিয়া আমাৰ আগৰ দিনৰ নামবিলাক আমি বিয়াৰ আগত আই ঘৰত থাকোঁতে এটা নাম বিয়াৰ পাছত আহি মালিকৰ ঘৰত আহি এটা নাম এতিয়া আমাৰ নামবিলাক ৰাইজে ৰাখছি আয়তীবিলাকে ৰাখে আমাৰ নাম এতিয়া যেনে ঠাই অনুযায়ী আমাৰ নামবিলাক বেলেগ বেলেগ এ নলবেৰে নিবৰ পেটাইনি আৰু দৰেঙেনি নলবেৰে নিবৰ পেটাইনি আৰু দৰেঙেনি আৰু আমাৰ নামবিলাক আগৰ দিনত আই পিতেহঁতে নামৰ শেষত লতা ৰাখছিল লতা যেনে তৰু লতা কনক লতা আৰু বন এইয়া বনলতা তৰুলতা কনক লতা লতায়ে লতা এতিয়া আই পিতেহঁতে নামৰ শেষত লতা ৰাখছিল ঠিকে ডেকা গা বুঢ়া কৰি দিলো বগাও আহে জেগা ক'তো নাপাওঁ ও ওলাই আহিল সকলোৱে মাৰি ফালি ফুটা মাৰি ফালি সঁচাকে গৈ গৈ ৰভাৰতলিত উপস্থিত বুঢ়া বুঢ়া ৰজাক দেখি বুঢ়া ৰজাক দেখি বনিহঁত কাশী ৰজা তিনিটা আপিৰ স্বয়ম্বৰ খাবও আহিলো চাবও আহিলো আহি পেলাই দেখা পাইছো এই মখা কি ৰজা ইমান বুঢ়া এই বুঢ়া বুঢ়া ৰজা মখা ইয়াক লাগি কি আহিছে বিয়া পাতবা এই সুমীৰ মাক এই যে খুটাত যে আজি আছে সেইটো ৰজাৰ বয়স মোটামুটি ৯৫ ওপৰত হ'বই আৰু একোটা ৰজাৰ ডোখৰ মাজৰ পৰা এখন নাই এই বুঢ়া বুঢ়া ৰজা মখাজি এই বুঢ়া বয়সত ইয়াত লাগি বিয়া হবা আহিছি বুঢ়া হলেও বয়স বিলাকে উজান ধৰে নেকি লাজ মানৰ কথা নাই বিয়া পাতবো আজি বাৰু বুঢ়া বিলাকে বিয়া পাতে পাতক নহয়নে বাৰু এই পুৰুষে বোলে ৫০ বাৰ নহয় ১০০ বাৰ বিয়া পাতিলে কমতা মানুহ নাই কিন্তু যে মৰম লগা তিনিটা গাভৰু ছোৱালী অম্বা অম্বালিকা অম্বিকা এই তিনিটাক এই বুঢ়া মখাই নি পেলাই এই বুঢ়া বয়সত কি কৰিব দেখি এই মখাই এই বুঢ়া মখাই কি কৰিব ৰাণী কৰিব এই চাওঁ বেটিহঁতৰ হুকুচ খুচ লাগছি নহয় নে বিয়া হোৱাৰ যিটো হুকুচ খুচ লাগছি এই বেটিহঁতৰ বিয়া হোৱা চখা পাইছি ৰাণী হোৱা চখা পাইছি তহঁতে দেখা পাবি এই চিপাঝেৰিৰ নাম তহঁতে উল্টাই থবি আঠমঙলা নাযাওঁতে সিহঁত এই তিনিটা জাহাদী কল চাকুগুড়া পিঠাগুড়ি আৱা গাখীৰ এই যা চাচ যোগাৰ কৰবো দেখা পা কালিক লাগি মৰি যাব লাগবো হাহাকাৰ এই গাভৰু ছোৱালী তিনিটাৰ কি হ'ব বিলাই এহি মতে নাৰী খবে কৰে আর এহি মতে নাৰী খবে হেন কালে কাশী ৰজাই দিলা দলি হেন কালে কাশী ৰজাই নমস্কাৰ 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 আহিছেনে কিবা অসুবিধা পাইছে নেকি মন্ত্ৰীসকল বিভিন্ন প্ৰান্তৰ পৰা অতিথিবিলাক আহিছে সন্মানীয় ৰজা মহাৰাজাবিলাক আহিছে তেওঁলোকৰ মানে খোৱা লোৱাৰ প্ৰতি তোমালোকে গুৰুত্ব দিবা খোৱা লোৱাৰ প্ৰতি তোমালোকে গুৰুত্ব দিবা আৰু তোমালোকে এটা কাম কৰিবা মানুহক বোলে ভগৱানক সন্তুষ্ট কৰিব নোৱাৰে মানুহক কিয় সন্তুষ্ট কৰিব নোৱাৰে মানুহক খুৱালেও বদনাম আৰু নুখুৱালেও বদনাম এইজন মানুহ নতুনকৈ আহিছে তেখেতে ভাল পাই যাওক বুলি যদি বেছিকৈ খুৱাই দিয়া হয় তেখেতৰ ঘৰত গৈ যদি বেমাৰ লাগে তেওঁ মানুহক কিন্তু অপপ্ৰচাৰ কৰি ফুৰে যে অন্তৰ খোলা পইচাকে কৰ্ম কৰা নাছিল সেইকাৰণে আমাৰ বেমাৰ লাগিল কিন্তু তেওঁ বিয়া ঘৰিয়াত মালটো ফ্ৰীত পাই যে ফুল পাম্প মাৰি গৈছে এইটো কাকো নকয় আৰু যদি বেমাৰ হোৱা ভয়ত কমকে খাই যায়
তেৱে আকৌ অপপ্ৰচাৰ কৰি ফুৰে যে খুৱাবই যদি নোৱাৰে গতিকে মানুহক সন্তুষ্ট কৰিব লাগিলে কিছুমান উপস্থিত কৌশল আছে তোমালোকে অৱলম্বন কৰা এটা কাম কৰা তোমালোকে খাদ্য সম্ভাৰবিলাক বাহিৰত উলিয়াই দিয়া সকলোৱে নিজে নিজে ল'ব তেতিয়া উজৰা পত্ৰিকা আৰু এতিয়া পিছে কাৰি কৰিব আৰম্ভ কৰিব নমস্কাৰ 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 মোৰ অতি শ্ৰদ্ধাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা সন্মানীয় ৰজা মহাৰাজাৰ প্ৰমুখ্য মোৰ সন্মানীয় প্ৰজাসকল আজি মোৰ অতি মৰমৰ তিনিজনী কন্যা অম্বা অম্বালিকা অম্বিকা আৰু ইহঁতৰ স্বয়ম্বৰ নিৰ্ধাৰ্য কৰিছো মই আপোনাসবক বিশেষ একো ক'বলৈ নাযাওঁ মোৰ যিহেতু ল'ৰা নাই ছোৱালী তিনিজনী আৰু সৰুৰে পৰা ইহঁতে যাকে ভাল পাইছে মই তাকেই কৰিব দিছোঁ আজিও কিন্তু তাৰ ব্যতিক্ৰম নহ'ব মানে আজি মোৰ ছোৱালী তিনিজনীয়ে যাকেই পচন্দ কৰিব তেওঁকেই মাল্যদান কৰিব ইয়াত আপোনাসব কোনেও আপত্তি কৰিব ওলাই আহিল তিনি কইনা হাতে মালা লুই কি ঐৰাম শংখ ঘনতা বাইদৰ জংকাৰ লাগিল হাহাকাৰ কি ঐৰাম স্বৰ্গৰ অপি চৰি সদৃশ সেহি কইনা হব তাক দেখি ৰজা খবৰ আনন্দ মনত আৰু এনেকৈ তিনি কইনা ওলাই অনন্তৰে শুনক পাছে যেন কথা হইলা হেনকালে ভীষ্ম আহি লগে লগে স্বয়ম্বৰত আহি